গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। আৰু আজি মই কেক বনাবলৈ ওলাইছোঁ। যিহেতুকে বনামে সেইকাৰণে ভাবিছোঁ আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে আহকচোন, বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়ো। ইফালে মই কেক বনাবলৈ এয়া লৈছোঁ এটা ডাঙৰ চৰিয়া, মানে এইটোতে গুলিম, এনেকুৱা ডাঙৰকৈ লৈছোঁ, তেতিয়া গুলিবৰ কাৰণে সহজ হয়। আৰু এইফালে মই এয়া কাপৰ জোখত এয়া চেনিটো গুড়া কৰি লৈছোঁ। এনেকৈ একাপটোৰে একাপ এনেকৈ লৈ লৈছোঁ। আৰু এইফালে একাপ ৰিফাইন তেল লৈ লৈছোঁ। আৰু এইফালে একাপ ময়দা লৈ লৈছোঁ। আৰু আমাৰ এইফালে আছে এয়া কণী 3টা লৈছোঁ। আৰু লৈছোঁ এয়া বেকিং পাউডাৰ, এয়া দেখিছে, বেকিং পাউডাৰ লৈ লৈছোঁ। এইখিনিয়ে লাগিব আমাক কেকটো বনাবৰ কাৰণে। আৰু আটাইতকৈ ডাঙৰ বস্তুটো হৈছে এয়া হেতাখন, এইখনটো লাগিবই। প্ৰথমতে আমি ইয়াতে মই কণীকেইটা ভাঙি ল'ম আগতে। এয়া দেখিছে, মই কণী 3টা ভাঙি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাই থাকিম। ধুনীয়াকৈ লৰাবা দেই। হ'ব দিয়া। এইখিনি ধুনীয়াকৈ ফেটি ল'ব লাগিব। এতিয়া এয়া ধুনীয়াকৈ ফেটি লৈছোঁ। এইখিনি দেহাই কৰি আছে দেই, মই কৰা নাই, আপোনালোকক দেখুৱাই দিছোঁ তাক। এয়া চাওক, সি ফেটি আছে। এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। ইয়াতে এতিয়া মই চেনিখিনি দি দিম। দিয়া দেহা, খালি দিয়া চেনিখিনি। এয়া 1 কাপ চেনি লৈছোঁ মই, এয়া চেনিখিনি দি দিছোঁ। আৰু এইখিনি ভালদৰে গলিব লাগিব। এইফালে মোৰ এয়া চেনি কণী ফেটি লোৱা হ'ল। ইয়াতে মই এতিয়া ৰিফাইন তেল দি দিম। এয়া 1 কাপ ৰিফাইন তেল লৈছোঁ। আৰু এইখিনি মই গোটেই দি দিছোঁ। দেখিছে, এইখিনি মই আৰু ভালদৰে ফেটি ল'ম। এতিয়া এইখিনি হৈ গ'ল। এয়া কণী, চেনি আৰু এয়া ৰিফাইন তেলখিনি ভালদৰে মই ফেটি ল'লোঁ। এয়া দেখিছে। আৰু এইখিনি বস্তু আচলতে ভালদৰে ফেটি ল'লেহে আমাৰ মানে ধুনীয়াকৈ ফুলে। আৰু এতিয়া মই ইয়াতে দিম ময়দা। এয়া মই 1 কাপ লৈ লৈছিলোঁ। এয়া মানে কাপটোৰে জুখি মই ইয়াতে ঢালি লৈছিলোঁ। এতিয়া মই এইখিনি অলপ অলপকৈ দি দিম। এয়া অলপ অলপকৈ মই ঢালি থাকিম। এইখিনি ভালদৰে আকৌ ফেটি ল'ম। ইয়াতে যিহেতু মই ময়দা দিছোঁ, এইখিনি দি দিলোঁ মই গোটেইখিনি। এতিয়া এইখিনিও ভালদৰে মই মিক্স কৰি ল'ম। আৰু এতিয়া মই ইয়াতে কণীৰ যিহেতু দিছোঁ, ইয়াতে গোন্ধটো যাবৰ কাৰণে ইয়াতে মই ইলাচি গুড়ি দি দিম অলপ। এয়া ইলাচি গুড়ি দি দিছোঁ। আৰু ইয়াতে মই 1 চামুচ বেকিং পাউডাৰ দিম। আৰু মেইন বস্তুটো হৈছে বেকিং পাউডাৰ, যিহেতু এইটো দিলেহে কেকটো ফুলিব। তো সেইটো কাৰণে ইয়াতে মই 1 চামুচ এয়া বেকিং পাউডাৰ দি দিম। দি দিয়া, এয়া বেকিং পাউডাৰ দি দিলোঁ 1 চামুচ। আৰু এইখিনি ভালদৰে এতিয়া ফেটি ল'ম আকৌ এবাৰ। ইয়াতে ইলাচি গুড়িটো এইকাৰণে দিয়া হৈছে, কণীৰ কেঁচা কেঁচা সেইটো যাতে নাইকিয়া হয়। আৰু এইফালে মই এয়া টিফিন বাতি এটা লৈ লৈছোঁ। আৰু ইয়াতে মই ৰিফাইন তেলটো সানি লোৱা হৈ গ'ল। আৰু ইয়াতে মই পেপাৰখন দি দিম। এয়া দেখিছে, পেপাৰখন দি দিলোঁ। আৰু ইয়াৰে ওপৰতো মই অকণমান ৰিফাইন তেল দি দিছোঁ। এয়া আৰু এইখনৰ ওপৰতো মই ভালদৰে এনেকৈ দি দিছোঁ। আপোনালোকে ব্ৰাছেদিও দিব পাৰে, কিন্তু মই ব্ৰাছেৰে কৰা নাই, মই হাতেৰেই দি দিছোঁ। হৈ গ'ল।
এতিয়া মই ইয়াতে দি দিম যিখিনি মই বাটাৰ বনাই ৰাখিছিলোঁ সেইখিনি মই ইয়াতে ঢালি দিম। মই বাটাৰখিনি ঢালি দি দিলোঁ আৰু এইখিনি মই এতিয়া ভালদৰে উলিয়াই দিম যাতে ইয়াৰে বাবলছবিলাক উঠি আহে ওপৰত। ইয়াতে মই এয়া খিচমিচ, কাজু, আলমণ্ড, বাদাম এইখিনি মই ইয়াতে দি দিছোঁ ভালদৰে। এইফালে মই কেৰাহীটো বহাই দিছিলোঁ, গৰম হ'বলৈ দিছোঁ আৰু এতিয়া মিডিয়াম কৰি দিছোঁ। আৰু এইফালে এয়া কেকটো ইয়াতে মই বহাই দিছোঁ। এয়া দেখিছে, এয়া কেকটো বহাই দিলোঁ আৰু এইখিনি এতিয়া মই ঢাকনি মাৰি দি দিম। এয়া মই এতিয়া ঢাকনিখন মাৰি দিম। এয়া মই ঢাকনিখন মাৰি দিলোঁ আৰু এইখিনি 45 মিনিটমান মই এনেকৈ ৰাখিম আৰু মাজে মাজে চেক কৰি থাকিম কেকটো হৈছেনে নাই। ইফালে এয়া মই এবাৰ চেক কৰি চাম। এয়া দেখিছে গাইজ, ধুনীয়াকৈ ফুলি আহিছে আৰু এই খলাডালেৰে মই এনেকৈ চাম কেকটো হৈছেনে নাই। হোৱা নাই দেখাতে গম পায়। এয়া দেখিছে, এয়া লাগি আহিছে, এয়া চাওক লাগি আহিছে, কেকটো হোৱা নাই আৰু অকণমান টাইম থাকিব লাগিব। এতিয়া মই ঢাকনিখন গুচাই চাম। এয়া দেখিছে কেকটো ধুনীয়াকৈ হৈ গৈছে আৰু মই এই খলাডালেৰে ধুনীয়াকৈ এতিয়া মাৰি চাম। এয়া দেখিছে অকণমানো লাগি অহা নাই আৰু এই চুৰিখনেৰেও মই চাম এবাৰ চাম মই। এয়া চাওক অকণমানো লাগি অহা নাই, কেকটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই কেকটো নমাই ৰাখিম। এয়া দেখিছে ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এনেকৈ কেকটো অকণমান টাইম ঠাণ্ডা হৈ লওক, তাৰপিছত মই উলিয়াই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এইফালে কেকটো ঠাণ্ডা হ'ল আৰু এইটো মই এনেকৈ ছাইডটো কাটি লৈছোঁ। আৰু এইটো মই এতিয়া এনেকৈ ওলোটাই দিম। আৰু এয়া দেখিছে, এয়া চাওক গাইজ, এয়া মোৰ কেক ৰেডি হৈ গ'ল। এয়া দেখিছে ধুনীয়াকৈ কেকটো ৰেডি হৈ গ'ল, আপোনালোকে দেখাই পাইছে। আপোনালোকক মই অকণমান কাটি দেখুৱাইছোঁ। এয়া দেখিছে একদম কোমল হৈ গৈছে। এয়া চাওক, এয়া দেখিছে আপোনালোকে ধুনীয়া এটা কোমল হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।